এইখিনি কৈ মই চমু বক্তব্য সামৰণি মাৰিলোঁ। জয় জুবিন দা। আপোনালোকে অনুপল চুতীয়াৰ পৰা শুনিলে জুবিন গাৰ্গ এজন ব্যক্তি নাছিল, এটা অনুষ্ঠান আছিল। এটা অনুষ্ঠান আজি অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে গোটেই অসমত। আপোনালোক ফিনাইলটো তাত হ'ব লাগে তেওঁক তাত নশ্বৰ দেহটোৰ দ্বিতীয় ইচ্ছা আছিলে। তেওঁ কৈছিলে তেওঁৰ দেহটোক ব্ৰহ্মপুত্ৰত উতলাবলৈ কৈছিলে। তো ব্ৰহ্মপুত্ৰ কিন্তু কোনো জাতিৰ গান নোহোৱাকৈ নাই। তেওঁ নেপালী গানো গাইছে, চব গান গাইছিলে। তো তেওঁ শিকাই দিলে যে ভাষাও এটা মানুহক এই সৃষ্টিখিনি আমি জীয়াই ৰাখিব লাগিব আৰু এই সৃষ্টিখিনি আমি নতুন প্ৰজন্মক কেনেকৈ আগবঢ়াওঁ সেইটো আমি চিন্তা কৰিব লাগিব। এতিয়া আমাৰ সেইটো দায়িত্ব, এতিয়া আপোনালোকৰ দায়িত্ব। আপোনালোকে জুবিন দা কোন বুলি নেক্সটত আমাক ক'ব লগা নাই হোৱা যাতে। সৰু ল'ৰা এটা সুধিছে, আমি সৰুতে তেখেতক জনাব এইটো জুবিন দা গান। সেই ব্যক্তিজনক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এইটো এটা যিসকল ইয়াত আহিছে চবৰে এইটো সৌভাগ্য বুলি কৈছোঁ। তেওঁ আজি যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহিছে, যিসকল আহিছে, যিসকল নাই অহা তেওঁলোকে এইটোৰ পৰা বঞ্চিত হৈছে। আমি গুৱাহাটী যাব পৰা নাই, আমি বঞ্চিত হৈছোঁ। তেওঁক সেই ফিনাৰেল যদি আমি যাব পৰা নাই। তথা এতিয়া কৈ আছে পৃথিৱীৰে, কাৰণ তেওঁৰ যোনটো কি যাত্ৰাত তেওঁৰ যোনটো হেৰিৰ পৰা গুৱাহাটী কি আপোনাৰ এয়াৰপৰ্টৰ পৰা যেতিয়া লৈ আহিছিল তেওঁৰ ঘৰলৈকে, এনেকুৱা এটা শোভাযাত্ৰাত ইমান মানুহ আজিলৈকে ভাৰতবৰ্ষত হোৱা নাই। आज हमने माथे नाइके जुआ 19 तारीख में वो सिंगापुर जाए रहे निजर किबा अनुष्ठान करे कास्ते दुर्भाग्यक्रमे हुआयकर मृत्यु हले बोल के हमने गम पाही। गति के आज हमदेर आसामवासी राज गोटे 5 दिन जुड़ा आज से लेके 19 तारीख से लेकर 23 तारीख तक भीतरे गोटे आसाम में जुबिन गार्ग के श्रद्धांजलि जाना है। কিন্তু জুবিনদাৰ হয় মৃত্যু হৈছে, কিন্তু হয় নশ্বৰ দেহটো এতিয়া আমাৰ নশ্বৰ দেহটো আমাৰ মাজত নাই, জ্বলাই দিয়া হ'ব। কিন্তু জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব। আজি আমি জুবিন গাৰ্গকে শ্ৰদ্ধাঞ্জলি জনাবলৈ মৰাণ বাগান টিকৰাই শাখাতে সবে এক্সিকিউটিভ ষ্টাফ ওয়ার্কার সবে মিলি আমি আজি শ্রদ্ধাঞ্জলি পাতিছোঁ। আজি মুহূর্তত তাক আত্মার প্রতি আমি শ্রদ্ধা রাখি আজি এই শ্রদ্ধাঞ্জলি পাতিছোঁ। এবং এনেকুৱা একটা মহান মানুহ আমাৰ মাজত পৰা গ'ল, এইটো আমাৰ সবৰে দুখিত আমি। আজি মৰাণ চাহ বাগিচা টিকৰাই শাখাত চাহ শ্ৰমিক ৰাইজে স্বেচ্ছাই আজি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেওঁলোকে স্বেচ্ছাই ওলাই আহিছে। আৰু আজি তেওঁলোকে বাগিচা বন্ধ কৰিছে, তেওঁলোকে কামলৈ যোৱা নাই। তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে তেওঁলোকে আজি গোটেই সমগ্ৰ অসমৰ লগতে চাহ বাগিচাৰ মানুহখিনিও তেওঁৰ দুখত ভাগি পৰিছে। আৰু আজি আপোনালোকে ইয়াতে দেখা পাইছে তেওঁৰ প্ৰতিচ্ছবি ৰাখি তেওঁলোকে সকলোৱে আহি, পুৰুষ মহিলা সকলোৱে আহি টিকৰাই মৰাণ চাহ বাগিচা টিকৰাই ডিভিজনত আহি তেওঁলোকে সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছিলে, চাকি ফুল দি তেওঁক আত্মাৰ সদ্গতিৰ কাৰণে। আৰু 1 মিনিট সময় তেওঁলোকে প্ৰাৰ্থনাও কৰিছে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে। মৰাণ চাহ বাগিচাৰ অন্তৰ্গত আমাৰ টিকৰাই ডিভিজনৰ যি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আমাৰ সকলোৱে শ্ৰদ্ধাৰ মৰমৰ হিয়াৰ মথুৰ অসমৰ জনপ্ৰিয় আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজৰ পৰা বলিলা সম্বৰণ কৰিছে। তেখেতলৈ আজি আমি সকলো মৰাণ চাহ বাগিচাৰ সকলো ৰাইজ, সকলো চাহ শ্ৰমিক আমি একগোট হৈ আজি তেওঁক আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ
জুবিন দা য'তে থাকে শান্তিৰে থাকক, সুখেৰে থাকক, আমি তাকে আশা কৰিছোঁ। আজি আমি মৰাণ চাহ বাগিচাৰ টিকৰা শাখাত এই আমাৰ জুবিন দাৰ যি আজি মৃত্যুৰ যি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ সকলো টিকৰাবাসী ৰাইজ আৰু স্থানীয় ৰাইজ। যিহেতু আমি ভাল এজন ব্যক্তি, ভাল এজন শিল্পীক আমি এই আমাৰ মাজৰ পৰা হেৰাই দিলোঁ। তেখেতে য'তেই থাকক সুখ শান্তিৰে থাকক আৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে আমি 1 মিনিট আজি প্ৰাৰ্থনা জনালোঁ। বাগিচাৰ টিখৰাই ডিভিজনত জুবিন গাৰ্গৰ যি শ্ৰদ্ধাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাত আজি অনুষ্ঠানটো আয়োজন কৰিছে কৰ্মচাৰী আৰু শ্ৰমিকবৃন্দই। অনুষ্ঠানটো সুন্দৰভাৱে ৰূপায়ণ হৈছে আৰু তেওঁলোকৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আৰ্টছাৰ হৈ অংশগ্ৰহণ কৰিব আহিলোঁ। আৰু আৰ্টছাৰ যি আমাৰ বন্ধৰ আজি দাবী জনাইছিলে, অনুৰোধ জনাইছিলে, সেই অনুৰোধ তেওঁলোকে সহায় সহযোগিতা কৰিছে। তেওঁলোকৰ শ্ৰমিকসকলক ধন্যবাদ জনাইছোঁ।